নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সৰ ক্লাছলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ সাংশ্লেষিক আহ আৰু প্লাষ্টিক আহা আমি আলোচনা কৰো আমি ইতিমধ্যে এই পাঠটো কিছু সংখ্যক কথা আলোচনা কৰিছোৱে আজি আমি তাৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিছো আজি আমি আলোচনা কৰিবলৈ লৈছো তাপগৃহ বা থাৰ্মোস্টেটিক প্লাষ্টিক আমি ইতিমধ্যে পাইছিলো যে প্লাষ্টিক আমি দুই ধৰণৰ পাওঁ এটা হল তাপ নমনীয় থাৰ্মোপ্লাষ্টিক আৰু এটা আমি পাওঁ তাপগৃহ বা থাৰ্মোস্টেটিং প্লাষ্টিক গতিকে থাৰ্মোস্টেটিং প্লাষ্টিকত আমি দুই ধৰণৰ প্লাষ্টিক দেখিবলৈ পাইছিলো বেকলাইট আৰু মেলামাইন বেকেলাইটৰ পৰা আমি কি ব্যৱহাৰ কৰিব পাৰো বৈদ্যুতিক সুইচ বিভিন্ন বাসন বৰ্তনৰ নাল আদি বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় এটো বেকেলাইট আৰু মেলামাইন কি হয় মজিয়াৰ টাইলছ ৰান্ধনীখনৰ খা খৰঞ্জাম আৰু অগ্নি প্ৰতিৰোধী কাপোৰ প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় গতিকে বেকেলাইট আৰু মেলামাইনৰ যদি ব্যৱহাৰ খুধা হয় মই আশা কৰিছো তোমালোকে নিশ্চয় ক'ব পাৰিবা নহয় জানো আগবাঢ়িছো পিছৰটোলে প্লাষ্টিকৰ বৈশিষ্ট্য আমি জানো যে দৈনন্দিন জীৱনত প্লাষ্টিক আমাৰ বাবে এৰিব নোৱাৰা এটা অংগৰ নিচিনা পৰিগণিত হৈছে নহয় জানো প্লাষ্টিক কিয় মানুহে ভাল পায় বা প্লাষ্টিক কিয় ব্যৱহাৰ কৰে আমি আলোচনা কৰো হা প্লাষ্টিকবোৰ বৰ পাতল শক্তিশালী ইয়াৰ স্থায়িত্ব বেছি আৰু ইয়াক ফাছত দি বিভিন্ন আকৃতি আৰু আকাৰলৈ ৰূপান্তৰ কৰিব পাৰি দ্বিতীয়তে ইয়াক নানা কামত ব্যৱহাৰ কৰা হয় প্লাষ্টিকবোৰ সাধাৰণতে ধাতুতকৈ সস্তা বিভিন্ন উদ্যোগত আৰু ঘৰুৱা সামগ্ৰী প্ৰস্তুতিত প্লাষ্টিকক বহুলভাৱে ব্যৱহাৰ কৰা হয় জানে আমাৰ ইয়াতে উদাহৰণ দি আছে পিভিসি আমি জানো পিভিসি পাইপবোৰ আৰু পলিথিন আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা দুবিধ সামগ্ৰী প্লাষ্টিকৰ পৰা উৎপাদিত দুবিধ সামগ্ৰীৰ বিষয়ে দিয়া আছে তাপ আৰু বিদ্যুতৰ দুৰ্বল পৰিবাহী সুইচ প্লাগ সকেট আদি তৈয়াৰ কৰিবলৈ সেই কাৰণে প্লাষ্টিকেই ব্যৱহাৰ কৰা হয় যেনে বেকেলাইট মেলামাইন আৰু টেফলন আমি ইতিমধ্যে কিছু সময় আগতে আলোচনা কৰিয়ে আহিলো নহয় জানো ঠিক আছে তাৰ পিছত আমি আহিছো প্লাষ্টিকৰ অবিক্ৰিয়াশীল ইহতৰ জাৰণ নহয় সেই কাৰণে লোহাৰ পাইপ মগ বালতি আদি ঠাইত প্লাষ্টিকে খলনি কৰিলে মানে কি হয় লোহাৰ পাইপ বা মগ বা বালতি যেতিয়া আমি আগতে লোহাৰ বস্তুবোৰ ব্যৱহাৰ কৰো তাত কি হয় জাৰণ বিক্ৰিয়াৰ ফলত মামৰ ধৰি যায় আৰু সেইবোৰ এটা সময়ত নষ্ট হৈ যায় কিন্তু প্লাষ্টিক এনেকুৱা এবিধ পদাৰ্থ ই কি বুলি কৈছে অবিক্ৰিয়াশীল ইয়াত কোনো ধৰণৰ বিক্ৰিয়া নহয় সেই কাৰণে প্লাষ্টিকৰ কি হৈ যায় স্থায়িত্বটো অকমান বেছি হয় ই ওজনত পাতল হয় কাৰণে দাঙিবলৈও সহজ হয় তাৰ গধুৰতাটো কম থাকে নহয় জানো সেই কাৰণে মানুহবোৰে প্লাষ্টিকটো বেছিকৈ আকোৱালি ল'বলৈ ধৰিলে আৰু প্লাষ্টিকৰ ব্যৱহাৰটো দিনে দিনে বেছি হৈ আহিলে তাৰ পিছত প্লাষ্টিক পানী সুমাব নোৱাৰা বায়ু সুমাব নোৱাৰা কঠিন আৰু তৰল খাদ্য সামগ্ৰী যেনে চিপছ গাখীৰ তেল আদি সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় প্লাষ্টিকৰ আন কিছুমান সুবিধা দিয়া আছে ইয়াতে চোৱা প্লাষ্টিকত পানী সুমাব নোৱাৰে বায়ু সুমাব নোৱাৰে এয়াৰ টাইট আমি কৰি থব পাৰো কঠিন আৰু তৰল খাদ্য সামগ্ৰী যেনে চিপছ গাখীৰ তেল আদি সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় গতিকে এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ আমি দীৰ্ঘদিনৰ কাৰণে বা এটা দীঘলীয়া সময়ৰ কাৰণে প্লাষ্টিকৰ পেকেটত সংৰক্ষণ কৰি ৰাখিব পাৰো গতিকে এই ধৰণৰ সামগ্ৰীবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব লগা হয় ইয়াৰ উপৰিও স্বাস্থ্য সেৱা উদ্যোগত প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ পোৱা যায় উদাহৰণ স্বৰূপে ঘাঁ আদি চিলাই কৰিবলৈ ব্যৱহাৰ কৰা ফুটা সিৰিঞ্জ গ্লোভছ আদি আমি যিফালে চাওঁ সকলোতে কিন্তু আমি প্লাষ্টিকে ব্যৱহাৰ কৰি আছো নহয় জানো ঠিক আছে বাৰু ইয়াৰ পিছত প্লাষ্টিক লঘু ওজনৰ বাবে বিমান মহাকাশযান আৰু গাড়ীত অংশ হিচাপেও ব্যৱহাৰ কৰা হয় প্লাষ্টিকৰ ওজনটো কি হয় লোহা বা অন্য ধাতুতকৈ কম হয় সেই কাৰণে এইবোৰ ক'ত ব্যৱহাৰ কৰা হয় বিমান মহাকাশযান আৰু গাড়ীত অংশ হিচাপেও কিন্তু প্লাষ্টিক ব্যৱহাৰ কৰা হয় ৰন্ধন পাত্ৰত ননষ্টিক আৱৰণেৰে
টেফলন ব্যৱহাৰ কৰা হয় প্লাষ্টিকৰ ৰন্ধন সামগ্ৰী মাইক্ৰৱেভ অভেনত খাদ্য ৰাখিবলৈও ব্যৱহাৰ কৰা হয় গতিকে এই যে আমি ননষ্টিকৰ বাচনবোৰ তোমালোকে নিশ্চয় এনেকুৱা ধৰণৰ বাচন দেখিছা আৰু ইয়াতো এটা কি কৰা হয় এটা আৱৰণ দিয়া হয় আৰু আৱৰণটো কিহৰ হয় টেফলনৰ হয় এই ননষ্টিক আৱৰণটোৰ বাবে টেফলনটো ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও আমাৰ মাইক্ৰৱেভ বা অভেনত খাদ্য ৰান্ধিবলৈ আমি প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰো এয়া এইবাৰ প্লাষ্টিক আৰু পৰিৱেশ ইমান পৰে আমি প্লাষ্টিকৰ বিষয়ে প্লাষ্টিকৰ পৰা আমি কি সুবিধা ল'ব পাৰো আমি সেইবোৰ আলোচনা কৰিলো আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি একেবাৰে টোপনি যোৱালৈকে আমাৰ দিনটোত আমি অজস্ৰ বস্তু অসংখ্য বস্তু আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰো ইয়াৰ গধুৰতাটো কম থাকে ওজনটো কম হয় ইয়াৰ পৰা দেখিবলৈ ধুনীয়া হয় কাৰণ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ হয় নহয় জানো তাৰ উপৰি আমাৰ দৈনন্দিন জীৱনত আমি গা ধোৱা বাল্টিটো চেণ্ডেল জোৰৰ পৰা পলিথিনৰ মোনাটো পাইপ টেপ আমাৰ পানীৰ টেপবোৰ আমাৰ পাকঘৰত লৈ যদি যাওঁ আমি ৰন্ধন সামগ্ৰী বাচন বৰ্তন আমাৰ খোৱা বস্তুবোৰ সংৰক্ষণ কৰিবলৈ আমি সকলো ঠাইতে প্লাষ্টিক ব্যৱহাৰ কৰো গতিকে প্লাষ্টিকৰ ব্যৱহাৰটো আমি নকৰিব নোৱাৰো কিন্তু অতিমাত্ৰা প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ পৰিৱেশত কিবা প্ৰভাৱ পেলাইছেনে সেয়াও আমি ভাবি চাব লাগিব নহয় জানো গতিকে এবাৰ আমি আলোচনা কৰিম প্লাষ্টিক আৰু পৰিৱেশ প্ৰথমতে তোমালোকে এই ফটো কেইখনলৈ অকমান মন কৰাচোন ইয়াত আমি দেখিছো যে খাদ্য বিচাৰি এই ধৰণৰ বিভিন্ন আমাৰ পোহনীয়া জীৱ-জন্তু বা আমাৰ পথৰ দাঁতিত থকা জীৱ-জন্তুবোৰে কেতিয়াবা খাদ্যৰ খাবলৈ গৈ পেলাই প্লাষ্টিক খাই দিয়া আমি দেখা পাওঁ নহয় জানো দ্বিতীয়খনত চোৱা প্লাষ্টিকবোৰ গুট খাই গোটেই নদীখন বন্ধ কৰি দিছে বন্ধ কৰাৰ উপক্ৰম হৈছে আৰু এই গোটেই নদীখনত কি কৰিছে প্ৰদূষিতও কৰিছে এয়া এটা প্ৰকাণ্ড প্লাষ্টিকৰ দম আৰু এয়া প্লাষ্টিকবোৰ এই ধৰণে জ্বলাই দিয়াৰ ফলত কি হৈছে আমি দেখিছো যে বিষাক্ত ধোঁৱা নিৰ্গত হৈছে গতিকে আমি এয়াও ভাবিব লাগিব যে প্লাষ্টিক সঁচাকৈ আমাৰ বাবে উপকাৰী নে আলোচনা কৰো আমি প্লাষ্টিক সমূহে পৰিৱেশ আৰু স্বাস্থ্যজনিত ভয়াবহ সমস্যাৰ সৃষ্টি কৰে এতিয়া প্লাষ্টিকৰ কাৰণ কি হয় প্লাষ্টিক দীৰ্ঘায়ু অৰ্থাৎ প্লাষ্টিক সহজে নষ্ট নহয় প্লাষ্টিক সহজে পচি নাযায় প্লাষ্টিক ক্ষয় নহয় প্লাষ্টিকৰ কি হয় দীৰ্ঘায়ু থাকে স্থায়িত্ব থাকে প্লাষ্টিকৰ কঠিনতা থাকে আৰু ৰাসায়নিক পদাৰ্থ প্ৰতিৰোধ ক্ষমতা থাকে আমি অকমান আগতে কৈছিলো যে জাৰণো নহয় প্লাষ্টিকৰ নহয় জানো গতিকে এইবোৰ কাৰণত কি হয় প্লাষ্টিকবোৰ ক্ষয় নাযায় যেনেকৈ আমি যদি পাচলিৰ বাকলি এটা পেলাই দিওঁ আমি কলৰ বাকলি বা ফলমূলৰ বাকলি পাচলিৰ বাকলি যদি পেলাই থওঁ বা জীৱ-জন্তু গছৰ ঢাল পাত এইবোৰ যদি পেলাই থওঁ মাটিত কি হৈ যায় এটা সময়ত এইবোৰ পচি নোহোৱা হৈ যায় আৰু এইবোৰ মাটিৰ লগত মিহলি হৈ যায় কিন্তু প্লাষ্টিক এডোখৰ যদি আমি মাটিত পেলাই থওঁ কি হ'ব শ হাজাৰ বছৰ ধৰি সেই প্লাষ্টিক দুখৰ আৰু মাটিৰ সৈতে মিহলি নহয় বৰঞ্চ মাটি টুকুৰাৰ গুণ নষ্ট কৰে আৰু মাটি টুকুৰাৰ ক্ষতি সাধন কৰে এই কথাটো আমি ভাবি চাব লাগিব গতিকে আমি ক'ব পাৰো যে প্লাষ্টিক পদাৰ্থটো জৈৱ অপচনশীল শব্দটো কি হয় তোমালোকে চাবা জৈৱ বায় নহয় অপচনশীল মানে পচন নহয় যাক আমি নন বায়োডিগ্ৰেডেবল বুলি কওঁ বা অবক্ষয়যোগ্য ভাঙি পেলাব পৰা নহয় প্লাষ্টিক এটুকুৰা বা প্লাষ্টিক এডোখৰ যদি আমি পেলাই থওঁ বছৰ ধৰি হাজাৰ বছৰ ধৰি প্লাষ্টিক টুকুৰা তেনেকেই থাকে গতিকে এবাৰ কল্পনা কৰাচোন আমি গোটেই পৃথিৱীখনতে আমি কিমান প্লাষ্টিক ব্যৱহাৰ কৰিছো আৰু এই গোটেই প্লাষ্টিকবোৰ আমাৰ পৃথিৱীখনত ক্ৰমে জমা হৈ গৈ আছে আৰু প্লাষ্টিকৰ পৰিমাণ ইমান বেছি হৈছে যে আমি যদি জ্বলাই দিওঁ সেয়াও প্ৰদূষণ হ'ব আৰু আমি যদি গোটাই থওঁ সেয়াও প্ৰদূষণ হ'ব তেনেহলে আমি প্লাষ্টিকবোৰ কি কৰিম আমি নিশ্চয় এই বিষয়ে আলোচনা কৰিব লাগিব নহয় জানো ঠিক আছে বাৰু গতিকে জৈৱ পচনশীল তোমালোকে জৈৱ পচনশীল মানে কি ব্যাক্টেৰিয়াৰ দ্বাৰা ক্ৰিয়াৰ দৰে প্ৰকৃতিৰ প্ৰক্ৰিয়াৰ দ্বাৰা পচি যোৱা পদাৰ্থ অৰ্থাৎ ব্যাক্টেৰিয়াৰ দ্বাৰা ক্ৰিয়া কৰি কিছুমান পদাৰ্থ পচি আকৌ প্ৰকৃতিৰ লগতে মিহলি হৈ যায় আৰু সেইবিলাকক কি বুলি কোৱা হয় জৈৱ পচনশীল বুলি কোৱা হয় যেনেকৈ শাক পাচলি আৰু ফলৰ খোলা সিজোৱা
আৰু কেঁচা খাদ্য সামগ্ৰী এই সকলোবোৰ হ'ল জৈৱ পাচনশীল দ্ৰব্য আৰু এইবিলাক দ্ৰব্যৰ আমাৰ একো অসুবিধা নহয় আমি যদি মাটিটো পেলাই থৈ দিওঁ এইবোৰ এটা সময়ত পচি বেক্টেৰিয়া বা অন্য অণুজীৱৰ দ্বাৰা এইবোৰ পচি মাটিৰ সৈতে মিহলি হৈ যায় কিন্তু প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাশন আৰু সংৰক্ষণৰ ব্যৱস্থা কিন্তু আমি পালো যে প্লাষ্টিকবোৰ জৈৱ অপাচনশীল দ্ৰব্য এইবোৰ কিন্তু সহজে পচি নাযায় গতিকে আমি প্লাষ্টিকবোৰ কি কৰিব লাগিব প্লাষ্টিক সম্পূৰ্ণৰূপে পচিবলৈ বহু বছৰ লাগে ইয়াৰ নিষ্কাশন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আমি তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিব লাগে গতিকে আমি যদি আমাৰ প্ৰকৃতিকো বচাব লাগে আমাৰ পৰিৱেশ বিনষ্ট হোৱাৰ পৰাও বচাব লাগে আৰু যেহেতু আমাৰ প্লাষ্টিক আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ হৈ গৈছে গতিকে আমি এইটো মন কৰিব লাগিব যে প্লাষ্টিকবোৰ আমি কেনেকৈ নিষ্কাশন কৰিম আমি চাই লওঁ জৈৱ বিঘ্নিত আৰু অজৈৱ বিঘ্নিত আৱৰ্জনাসমূহ পৃথক কৰি সেই অনুসৰি নিষ্কাশন কৰা হয় তাৰমানে যিবোৰ জৈৱ পাচনশীল দ্ৰব্য আৰু যিবোৰ জৈৱ অপাচনশীল দ্ৰব্য সেইবোৰ বেলেগে থুপাই থবলৈ দিছে আমাৰ ঘৰৰ পৰা যিবিলাক আমাৰ বৰ্জিত পদাৰ্থ থাকে তাতে তোমালোকে মন কৰিবা আমাৰ কিছু সংখ্যক প্লাষ্টিকো থাকে নহয় জানো প্লাষ্টিকৰ দৰে সামগ্ৰী আৰু কিছুমান থাকে জৈৱ পচনশীল দ্ৰব্য গতিকে আমি দুয়োটা যদি বেলেগে আঁতৰাই লওঁ তেনেহলে আমি প্লাষ্টিকখিনি নিষ্কাশন কৰিব পাৰিম পৰিৱেশ অনুকূল অভ্যাস কৰি তোলক অৰ্থাৎ আমি কি কৰিব লাগিব আমি যিমান পাৰো প্ৰত্যেককে সচেতন হ'ব লাগিব যে আমি প্লাষ্টিক যিমান পাৰো কমকৈ ব্যৱহাৰ কৰো প্ৰথমতে আমি নিজৰ ঘৰখনৰ পৰা আমি নিজেই হ'ব লাগিব তাৰ পিছতহে আমি 10 জনক ক'ব পাৰিম নহয় জানো গতিকে প্ৰথমে আমি যিমান পাৰো নিজে প্লাষ্টিক কমকৈ ব্যৱহাৰ কৰাৰ এটা সুঅভ্যাস গঢ়ি তুলিব লাগিব কিন্তু যদি আমি প্লাষ্টিক ব্যৱহাৰ নকৰো আমি কি ব্যৱহাৰ কৰিম আমি কাগজৰ বেগ বা পাতৰ বেগ অৰ্থাৎ মৰাপাতৰ বেগ আমি ব্যৱহাৰ কৰিব পাৰো অথবা আমি দৈনন্দিন ইউজৰ কাৰণে দৈনন্দিন ব্যৱহাৰৰ কাৰণে আমি কাপোৰৰ বেগও ব্যৱহাৰ কৰিব পাৰো নহয় জানো ঠিক আছে বাৰু আৰু আমি 4টা নীতি মানি চলিব লাগিব ইয়াতে 4টা আৰ দিয়া আছে তোমালোকে চোৱা এই 4R এই 4টা আৰৰ নীতি মানি চলিব লাগিব প্ৰথমটো হৈছে ৰিডিউস মানে হ্ৰাস কৰা আমি প্লাষ্টিকৰ ব্যৱহাৰে হ্ৰাস কৰিব লাগিব নহয় নে তাৰ পিছত পুনৰ ব্যৱহাৰ কৰা যদি আমি প্লাষ্টিক ব্যৱহাৰ কৰিছো এবাৰ এটা প্লাষ্টিক বা তেনেকুৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি পেলাই নিদি যদি আমি দ্বিতীয়বাৰ পুনৰ ব্যৱহাৰ কৰিব পাৰো আমি সেইটো সুন্দৰকৈ থৈ অন্য এটা প্লাষ্টিক লোৱাতকে আমি সেই প্লাষ্টিকটোকে আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰো পুনৰাবৰ্তন কৰা ৰিসাইকেল অৰ্থাৎ আমি সেইটোৰ পৰা অন্য এটা বস্তুলে সেইটোক লৈ গৈ পেলাই আমি আকৌ ব্যৱহাৰ কৰিব পাৰো আমি তেনেকুৱাও কৰিব পাৰো নহয় জানো আৰু শেষত পুনৰুদ্ধাৰ কৰা আৰু আমি ৰিকভাৰ কৰিব পাৰো গতিকে তোমালোকে মনত ৰাখিবা আমাৰ 4টা কি আছে ৰিডিউস ৰিইউজ ৰিসাইকেল আৰু ৰিকভাৰ এই 4টা আৰৰ সহায়ত আমি আমাৰ প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাত আৰু প্ৰকৃতি বিনষ্ট নোহোৱাকৈ ৰখাত সহায় কৰিব পাৰো কিন্তু মনত ৰাখিবা প্ৰথমে আমি সদায় নিজে আৰু নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰিব লাগিব তাৰ পিছত আমি কথাবোৰ পৰিৱেশলৈ আমাৰ চাৰিওকাষৰলৈ লৈ যাব লাগিব নহয় জানো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আজি আমি থাৰ্মোছেটিং প্লাষ্টিকৰ বিষয়ে ইয়াৰ ব্যৱহাৰৰ বিষয়ে প্লাষ্টিকৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লগতে আমাৰ পৰিৱেশত প্লাষ্টিকে কি ধৰণে প্ৰভাৱ পেলাইছে আমি সেই বিষয়েও আলোচনা কৰিলো আৰু আশা কৰো তোমালোকে প্লাষ্টিকৰ পৰা হ'ব পৰা যি অপকাৰ বা প্ৰাকৃতিক ভাৱে যি আমি ভয়াবহতাৰ দ্বাৰা সন্মুখীন হৈছো এইবোৰৰ বিষয়ে তোমালোকে আকৌ ভালকৈ চিন্তা কৰিবা এতিয়া আমি আহিছো মূল্যায়নলে আমাৰ প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো থাৰ্মোছেটিং প্লাষ্টিকৰ এটা উদাহৰণ অকমান মন কৰা আৰু তোমালোকে কোৱা থাৰ্মোছেটিং প্লাষ্টিকৰ উদাহৰণ ফনি পিভিসি ৰেয়ন আৰু বৈদ্যুতিক সুইচ তোমালোকে ক'ব পাৰিবানে আমাৰ থাৰ্মোছেটিং প্লাষ্টিকৰ উদাহৰণ হ'ল বৈদ্যুতিক সুইচ মনত ৰাখিবা দ্বিতীয়টোলৈ আহিছো যিবোৰ পদাৰ্থ প্ৰকৃতিত ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায়
সেইবোৰক জৈৱ অপচনশীল অৰ্থাৎ নন বায়োডিগ্ৰেডেবল পদাৰ্থ বোলা হয় কথাষাৰ শুদ্ধ নে অশুদ্ধ আমি অকমান আগতে ভাঙি তোমালোকক দেখুৱাইছিলো নন বায়োডিগ্ৰেডেবল তাৰমানে যিবিলাক জৈৱ অপচনশীল পদাৰ্থ গতিকে এই উক্তিটো কি হ'ব শুদ্ধ হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনি আছিলে আমি আজি পাঠটোত যিমানখিনি কথা আলোচনা কৰিলো আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা তথাপিও মই অনুৰোধ জনাম তোমালোকে আজি আলোচনা কৰা পাঠটি পুনৰবাৰ সুন্দৰকৈ আকৌ এবাৰ পঢ়িবা আৰু দৰকাৰী কথাবোৰ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ